এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ধেমাজিত পত্নী আৰু জীয়েকে মিলি স্বামীক হত্যা কৰি 7 মাহৰ আগত পুতি থলে গাঁতত। ঘটনাৰ বিৱৰণী মতে 16 মে'তে স্বামী স্ত্ৰীৰ মাজত হৈছিল কাজিয়া। অৱশেষত পত্নী আৰু জীয়েকে মিলি কুকুৰীৰে ঘপিয়াই হত্যা কৰিলে স্বামী যাদৱ চটিয়াক। উল্লেখ্য যে হত্যাকাৰী পত্নী আৰু জীয়েকে আজি প্ৰায় 7 মাহৰ পিছত আৰক্ষীক দিলে আজি এই স্বীকাৰোক্তি। এই কাণ্ড সংঘটিত হৈছে ধেমাজি জিলাৰ বৰদলনি আৰক্ষী চকীৰ অন্তৰ্গত জয়ৰামপুৰ শংকৰপুৰ মাজগাঁৱত। ঘৰৰ কেঁচা শৌচাগাৰত পুতি থোৱা মৃতদেহ ইতিমধ্যে খান্দি উলিওৱাৰ বাবে দণ্ডাধীশক লৈ বৰদলনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশ বৈশ্য আৰু গোখামুখ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ধেমাজিৰ পৰা ICTV24/7 আমি আমাৰ ফালৰ পৰা কৈছোঁ, আমাৰ বিশেষ ক'বলগীয়া নাই। ঘটনাটো আপুনি কেনেকৈ জানিছিলে? কিবা ঘটনাটো আমি এই মুহূৰ্তত সিহঁতে যেতিয়া থানাত সাজু হৈ দিলেগৈ বুলি কৈছে, তেতিয়াহে আমি জানিছোঁ যে সিহঁতে ইমান ডাঙৰ কাণ্ড এটা কৰিলে বুলি। তাৰ আগমুহূৰ্তলৈকে কিন্তু আমি বিশ্বাসেই কৰা নাছিলোঁ এনেকুৱা এটা যে সংঘটিত হ'ব বুলি। মাকে জীয়েকে আচলতে মাৰিছে বুলি কেনেকৈ ধৰণৰ এটা মাকে জীয়েকে মাৰিছেনে বেলেগ মানুহ লগোৱাই মাৰিছেনে তেখেতলোকৰ পৰা আপোনালোকে জানি লওক। নিশ্চয়